পুৰা ডাইৰেক্ট পথত মাৰি ইফালে যাবা খুজিছিল নে ইফালে যাবা খুজিছিল সৌকে মাৰিলা কি মিল টেৰিবেল মোৰ ভণ্টি খুচি হ'লে মই খুচি 1 লাখ টাৰ্গেটৰ মাত্ৰ। হে গাইজ নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই আণ্ডাৰ ভিডিঅ' খুলুং বাইক। গাড়ীখনৰ অৱস্থা চাওক না, কি লেতেৰা হৈ আছে, অৱস্থা নোহোৱা হৈছে মুখৰ নিচিনা আঠা এইয়া ওপৰত মানে গছ আছে, আম গছ, সেইটোৰ কাৰণে মানে আঠাবিলাক পৰি আছে, এইবিলাক অৱস্থা নোহোৱা হৈ গৈছে চোতাল, সেইকাৰণে গাড়ীও অৱস্থা নোহোৱা হৈ গৈছে। কালি গাড়ীখন ধুব লাগিব। মোৰ এছিষ্টেণ্টটো মানে গাড়ী ধোৱা এছিষ্টেণ্টটো মানে ঘূৰিব গৈছে আজি ক'ৰবাত মাইকৰ লগত মানে হেৰিত গৈছে চাগে, কি কয়তো মন্দিৰত 3টামান মন্দিৰ ঘূৰিব গৈছে। কালি আহিলে সুধি আছোঁ, তাক দেখাই আছোঁ মোৰ গাড়ী ধোৱা এছিষ্টেণ্টটো ভিডিঅ'ত বনাই ৰ'ব। মানে আজি ভিডিঅ'টো মজা হ'ব যাই আছে, কাৰণ কালি ঠগালোঁ ন, আৰ্নিংটো দেখাম বুলি নেদেখালোঁ, আজি দেখাম আৰ্নিং আৰু গোটাই ডিটেইলছ দেখাই আছোঁ। কিমান আৰ্নিং কৰিলোঁ এইকেইটা মাহত, মানে 2 মাহত কিমান আৰ্নিং কৰিলোঁ দেখাই আছোঁ গোটাই। এইটো কফিটো খোৱাৰ লগে লগে মানে টোপনি চোপনি সব ফাটি যায়, তাৰপিছতে ডিউটি ষ্টাৰ্ট কৰিম মই। কিবা এটা কিনি দিম বুলি ভাবিছা? কি নাম ক'লা? ইকবাল। এই বোলে মোক মাথা টিপি দিয়ে বোলে, তাক 10 টকা লাগে, তাৰ ভণ্টিৰ বাৰ্থডে আছে। কি দিবা ভণ্টি? টেৰিবেল কি মিল? টেৰিবেল ডেইৰী মিল নহয়, ডেইৰী মিল। চিনি নাপাওঁ ল'ৰাটোক, এতিয়া ৰাস্তাত লগ পাইছোঁ, ডেইৰী মিল্ক কিনি দিওঁ। তোমাক নালাগে একো? তোমাক নালাগে একো? মোৰ ভণ্টি খুচি হ'লে মই খুচি। ৰাতিপুৱাৰ পৰা খুজি আছা মানুহ, এনেকুৱা খুজিব নাপায়। পঢ়ি আছা না নাই? হা, কি পঢ়ি আছা? কি পঢ়ি আছা? এতিয়া 5ত পঢ়ি আছোঁ। 5ত পঢ়ি আছা? কোনটো স্কুল? ডক্টৰ মহেশ্বৰ। এটা তুমি খাবা, কিটকেটটো তুমি খাবা, ডেইৰী মিল্কটো কাপ ভণ্টিক দিবা, আৰু ঠাণ্ডাটো তুমি খাবা। আৰু কিবা খাবা? চিপছ কিবা খাই ল'লোঁ। চিপছ খাবা? ৰ'বা দি আছোঁ। এটা মেডিকেলত আছে, এইখিনি দিবা যাওঁ। মোৰ মানে কি হয়, এই কাম আৰু এক্সট্ৰা কাম, মানে মুখাৰ কাৰণে মোৰ ডিউটি খতম মানে হেৰি হয় কেতিয়াবা মানে, আৰু কেতিয়াবা মই মাছ মাংস ল'ব গ'লেও মই ডিউটি এবচেণ্ট কৰোঁ। এতিয়া এইটো দিব যাম, সামান্য এইটো 10 মিনিটৰো কাম নহয়, কিন্তু দিকে আৰু আহিব লাগে। এইটোৰ কাৰণেও কাম ক্ষতি কৰিম চাগে মই। এতিয়া পূৰা বেগ চেগ লগাই লৈছোঁ। এতিয়া নাৰেংগীতে ইজি নাৰ্ছিং হোমতে আছে, কিন্তু কামত যাব মন নাই আৰু, চাওঁ কি কৰোঁ, যাওঁ না নাই, আগত দি থৈ আহোঁ। ড্ৰেছ পিন্ধি মই পেচেণ্ট চাব আহিছোঁ, জমেট'ৰ ড্ৰেছ পিন্ধিকে। মেডিকেলতে অনলাইন আছিলোঁ, ডাইৰেক্ট অৰ্ডাৰ লাগছে। এইফালে যাব লাগিব, এইফালে তেলো নাই, তো তেল ভৰাব লাগিব। এতিয়া মই অৰ্ডাৰটো লগত তেল ভৰাব যাম। তো দিনালটো অলৰেডি লাগিছেই, 10 মিনিটমান দেৰিকৈ আহিছোঁ মই, কাৰণ মেডিকেলতে আছিলোঁ ন। এতিয়া তেল ভৰাম, তাৰপিছত দিব যাম মই। কৰি দিলোঁ হেণ্ড অভাৰ, এতিয়া ডেলিভাৰ মাৰি দিওঁ। 5 ষ্টাৰ ৰেটিং পূৰা, মানে এই 6,000 টকা বঢ়িয়া। মেডিকেলতো অলপ টাইম ৰখিলোঁ না, তেল ভৰাব গ'লোঁ, তো দিনাল হৈ গ'ল চাগে অৰ্ডাৰটো। এক ছেকেণ্ড হা, এতিয়া দিনাল মাৰিছে চাগে, দিনাল ইছ্যু মাৰিব লাগে, কিয় মাৰা নাই? মাৰিছে, পাৰফেক্ট অৰ্ডাৰ দেখাই আছে, কিয় বা মাৰিব চাগে অলপ পিছত। যদি মাৰে এতিয়া যাব, এতিয়া ইয়া ৰাজা ইয়া দেখাইছে, এতিয়া তাতে দেখুওৱা নাছিল। এতিয়া যাবি হেল্থ চেণ্টাৰত, যাবি এতে ইছ্যু, তাৰপিছত এতে যাবি, তাৰপিছত এতে টিকেট ৰেজ কৰি দিবি, এতে লিখি দিবি ডুমডুম টেৰাও, এনেকা এয়া ডুমডুম, এনেকা ডুমডুম টেৰাও লিখি দিবি, দিনাল উঠি যাব। চাবি নেকি? দেখাই আছোঁ মই পিছত উঠে না নুঠে। ইফালে যাবা খুজিছিল নে ইফালে যাবা খুজিছিল সৌকে মাৰিলা স্কুটিখনত মাৰি দিছে। নাই, ইয়াতে আৰু এজন পেচেণ্ট আছে, ইয়াকে লৈ যাব লাগিব। এই অটোৱালা চাইডত না, পুৰা ডাইৰেক্ট পথত মাৰি দিছে। তাৰপিছত আৰু চাগে 12টা বাজে, আৰু এইটো অৰ্ডাৰটো দি আৰু ঘৰ যাম। আৰু মাৰিব ইচ্ছা নাই, কিন্তু অৰ্ডাৰ বহুত মানে অলপ বেয়া হৈ আছে। এইটো মাৰিলে 700 টকা এটা হ'ব, 700 টকা হ'লে ইনচেণ্টিভ কিবা এটা পাম,
আৰু 500 টকা এটা চাওঁ বাৰু 1টা বজালৈকে বুকিং কৰোঁ কি হয় লাগিলে মাৰিলোঁ নহ'লে 2টা বজাত ঘৰ যাই পাম আৰু ঘৰ যাম কিন্তু মাৰিকে 8টামান বজাত ওলাই আহিম কালি জল্দি কালি পইচামান মাৰিব লাগিব পইচা লগা হৈ যাব বৰ্তমান ৰংদে বসন্তীত লাগছে অলপ পিক আপ কৰিব যাওঁ দি চিধা অফলাইন হ'ম ডাইৰেক্ট অফলাইন গোটো অফলাইন মাৰিব পাৰি না পাৰে কাৰণ 10 মিনিট আছে 10 মিনিট অফলাইন হৈ গ'লে তাৰপিছত মানে 12টা বজাৰ পিছত কাউণ্ট হ'ব ন 70 পাইছোঁ বঢ়িয়া 50 চামথিং দেখাইছিল 48 দেখাইছিল চাগে এতিয়া গণেশগুৰি যাই চাহ খাম আৰ্নিংখিনি দেখাই দিওঁ টোটেল হিচাপ কৰিকে কিমান হৈছে আৰু কি মানে চেলেঞ্জৰ কথা আৰু চেলেঞ্জৰখিনি মানে আৰ্নিংখিনি হিচাপ কৰি দিওঁ আজি কেই তাৰিখ আজি তোমাৰ কেই তাৰিখ জানা আজি 25 তাৰিখ তো এয়া আজি 25 তাৰিখ 23 to 25 এয়া আজি 24 তাৰিখ হা তো মই এদিকে যাওঁ তাৰপিছত 22 তাৰিখৰ পৰা আছিল ন চেলেঞ্জটো 22 তাৰিখৰ পৰা আছিল ডিচেম্বৰৰ 22 তাৰিখ এইটো 22 335 391 তাৰপিছত প্লাছ 11,084 চৰি এইটো 11,000 নে 1100 11,000 হ'ব লাগে কি কোৱা মাৰা নাছিলোঁ নেকি মই 1100 মাৰা নাছিলোঁ চাগে এইটোত তাৰপিছত জানুৱাৰীত 16,000 16,000 কিমান 13 টকা 16,013 টকা 20,000 জানুৱাৰীত আৰু ফেব্ৰুৱাৰীত কিমান হ'ল 18,700 কিমান টকা প্লাছ 18,700 798 টোটেল এইখিনি 1 লাখ টাৰ্গেটৰ মাত্ৰ কিমান মাৰিব পাৰিছোঁ জানা মই 40,000 মাত্ৰ মাৰিব পাৰিছোঁ যোনটো এতিয়া আৰু বৰ্তমান হেৰি মাৰিব লাগিব কি কয়তো আৰু মিনিমাম 41,000 মাৰিব লাগিব 40 নহয় 61,000 আৰু 60,000 মাৰিব লাগিব আৰু মোৰ লগত টাইম আছে আৰু 1 মাহ মাৰিব পাৰিম জানো টাফ আছে 1 মাহ 60,000 পাৰে কিন্তু এটলিষ্ট যদি পূৰা বল লগোৱা যায় নহয় পাৰে কিন্তু মইতো নোৱাৰিম চাগে তেও চাওঁ কি কৰিব পাৰোঁ 1 মাহ আছে আৰু টাৰ্গেট বাৰু দেখাম আৰু চুইগিতো মাৰা আছে চুইগিত মাৰাটো মই কালি দেখাম চুইগিত মাৰা মিলাই চুইগিত আৰু 5,000 মান মাৰি দিছোঁ তো মোৰ কাৰণে টাফ নহয় বেছি চাগে তো হাইজ বেছি আৰু 50,000 মানে মাৰিব লাগিব 1 মাহত পাৰিম চাগে চাওঁ কি কৰিব পাৰোঁ 1 মাহ জাৰ্ণিঙত ৰখি থাকোঁ মাজে ব্লগ দিম আৰু মাজে এনেকৈ সেই হৈ দিয়ক টাটা বাই বাই গুড নাইট ঘৰ যাওঁ আৰু এই